ওৱান আপোনালোকে কেনেকৈ আছে ভাল আছেনে? আজি মই বনাব লৈছোঁ কেঁচা কলৰ চব্জি। তাৰ বাবে মই লৈ লৈছোঁ কেইটামান কেঁচা কল। এতিয়া মই কেঁচা কলখিনি কাটি অলপ হালধি আৰু জলকীয়া দি মেৰিনেট কৰি লৈছোঁ। এতিয়া মই কেৰাহীত তেল দি তেলটো গৰম হ'লে মই কেঁচা কলটো ঢালি দিম। এতিয়া কেঁচা কলখিনি মই ফ্ৰাই কৰি ল'ম। এতিয়া কেঁচা কলখিনি ভজা হৈ গ'ল। এতিয়া মই ওলাই লৈছোঁ। এতিয়া মোৰ ভজা হৈ গ'ল। এতিয়া মই তেল আৰু অলপ ঢালি দিছোঁ কেৰাহীটোত। তেলটো গৰম হ'লে মই পিঁয়াজটো ঢালি দিম। তেলটো গৰম হৈ গ'ল, মই পিঁয়াজটো ঢালি দিছোঁ। ভজা হৈ গ'ল। এতিয়া মই টমেটোটো ঢালি দিছোঁ। টমেটো দি অলপ মই লাৰি দিছোঁ। টমেটোটো ভজা হৈ গ'লে মই বাকী মছলাখিনি দি দিম। ভজা হৈ গ'ল। মই এতিয়া আদা ৰচুনৰ পিঁয়াজ ঢালি দিছোঁ। এইখিনি দি মই ভাজি ল'ম। এইটো ভজা হৈ গ'লে এতিয়া মই ঢালি আছোঁ ধনিয়া গুড়া। ধনিয়া গুড়িটো হৈ গ'ল। এতিয়া মই জলকীয়া গুড়ি দিম। তাৰপিছত মই হালধি গুড়ি দিম। এতিয়া মই অলপ নিমখ দি দিছোঁ। পানী অলপ দি মই ভালকৈ মিহলাই লৈছোঁ। পানী দি এতিয়া মোৰ গ্ৰেভি ৰেডি হৈ গ'ল। এতিয়া মই কেঁচা কলখিনি ঢালি দিছোঁ। গোটেইখিনি ঢালি দিম। গোটেইখিনি ঢালি এইখিনি ঢালি মই অলপ দেৰি সিজাই লৈছোঁ। এইটো মোৰ হৈ গ'ল। কেঁচা কলৰ চব্জি ৰেডি হৈ গ'ল।